সকলকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। আহি গ'লোঁ জলপান লৈ আৰিয়াৰ কাণফুলি পাত আকৌ আজি পৰিলে নহয়, তাকে ভাবিছোঁ আজি সোণৰ ফুলি পাতে পিন্ধাই দিম। ৰাতিপুৱা বেড উঠাই মেলি চাই আছোঁ, থুপি নাপালোঁ, থুপিটো হেৰাই গ'ল। ফুলি পাত পালোঁ। ইফালে আমাৰ দুষ্টই এইবোৰ কৰি আছে। আহা মাম খোৱাহি, আহা মা। কিয় না মাম নাখালে তুমি কেনেকৈ ডাঙৰ হ'বা? আহা মাম খোৱাহি, আহা। পানীকে খাই থাকিব দৰকাৰ নাই, আহা আহা মাম খোৱাহি, আহা মোৰ কলিজা। কি না সেইটোৱে কথা। সেয়া ইয়াতে মানে জঁপিয়াই ফুৰে, দৌৰি ফুৰে, বল দেউতাৰ বহিয়ে আছে ন, তোমাৰ ওচৰতে বহি আছে। ছানডে ব্ৰেকফাষ্ট, ব্ৰেড বাটাৰ অমলেট, এইফালে মোৰ লাল চাহ, এইফালে অহাই নাই। ছানডে বুলি ক'লে স্পেচিয়েল হ'ব লাগে ন কিবা এটা, তেতিয়া ভাল লাগে। ফানডে সঁচাকৈ ছানডে সদায় ফান কৰিব লাগে, ফান। বাকীকেইটা বাৰত অকণমান চিৰিয়াছ টাইপত থকা হয় আৰু কামক লৈ। ছানডে ফানডে আমি পিছে চিৰিয়াছ নাথাকোঁ নে, আমি সদায় একেই থাকোঁ। এইফালে ফান কৰিব বুলি ছানডে বুলি কোৱাৰ লগে লগে আকৌ নখ চখ কাটিব লাগে নহয়। আমাৰ কেঁচুৱাৰটো কাটিব লাগে, বুঢ়াও কাটিব লাগে। বুঢ়াই বোলে নহ'লে পাহৰি থাকে, সেইকাৰণে আৰু কাটি দিওঁগৈ আৰু। ৰুমটো ঠিক কৰি ল'লোঁ। এতিয়া আৰিয়াক গা ধুৱাব লাগিব নহয়। আৰিয়া নাই, আৰিয়া আইতাকৰ লগত ফুৰিবলৈ গ'ল। সেইটো কাৰণে কাপোৰকেইটা উলিয়াই থওঁ, পানী চানী গৰম কৰি থওঁ, গাটো ধুৱাই দিম আৰু তাৰপিছত। আজি ছানডে বোলো আৰিয়াৰ এই পুতলাখিনি ঠিক কৰোঁ। বাৰে বাৰে ঠিক কৰোঁ, আৰিয়া বেয়া কৰি পেলাই। তাতে আমাৰ মানে এতিয়া ফাগুন মাহত কেনেকুৱা ধূলি সোমাই মানে ঘৰটো, ইমানেই ধূলি হয়। এই বেডশ্বীটখন কেতিয়াবাই পৰা ৰিংকুৱে চেঞ্জেই নাই কৰা। সেইকাৰণে বোলো এতিয়া এইখিনি ঠিক কৰি চেঞ্জ কৰি দিওঁ। এয়া পাৰি দিলোঁ আৰু ধুনীয়াকৈ চাফা কৰি দিলোঁ। আইতাকৰ লগত ফুৰি মেলি আহিলে, গা ধুলে, হয়নে? এতিয়া ধুনুকৈ শুই থাকিব মোৰ কলিজাজনী। সোণৰ ফুলি পাত পিন্ধাবলৈ চাম, জানো পাৰোঁনে নোৱাৰোঁ আজি। নখ কাটিবলৈ আছে, ফুলি পিন্ধাব আছে, ঢেৰ কাম আছে দেই, আজি ঢেৰ কাম আছে। গা চা ধুৱাই দিলোঁ, এতিয়া শোৱাৰ নাম নাই। উৎপাতটো কৰিবই লাগিব অকণমান। দে নকয় মা, দিয়া ক'বা দিয়া। আৰিয়া শুই আছে, টপ ফুলি পাতো পিন্ধাব পৰা নাই, সোণৰ পাতো পৰা নাই। এতিয়াহে জমিব, বৰ দিগদাৰ। কিয় বাৰে বাৰে ফুলকাই যায় ন। মোৰ যে বৰ ভয় লাগে এইবোৰলৈ। কাণফালে সোণৰ পিন্ধাব নোৱাৰিলোঁ, এপাতকে পিন্ধাই দিছোঁ কাৰণে এতিয়া কান্দিছে। ফটাক কৰিলে যে, একো নহয় আমাৰ ভাল হৈ যাব মোৰ দ। কাণফুলি পাত লগাই দিলোঁ নহয়, আৰু পাই গ'ল। 1:30 বাজিলে আৰু আৰিয়া কাৰেণ্টো নাছিলে, মেচিন চলিয়ে আছে। সেইকাৰণে যাওঁ আৰু বাহিৰলৈ ওলাই যাওঁ, কিন্তু ভিতৰতে বহি থাকিম। আজি আমাৰ পাতত মাছ দিছে। কিহত বনাইছে দেখিছেনে? এইটো আমাৰ ছোৱালীজনীক চাওঁ, ফ্ৰকবোৰ চব চুটি হৈ গ'ল। ওখ হৈ গৈছে যে, ফ্ৰকবোৰ চব চুটি হৈ গ'ল আৰু। চব উলিয়াই পিন্ধাই দিম আৰু গৰম দিনত। এতিয়া এজন মানুহ বা এগৰাকী মানুহ চেঞ্জ হওঁ বুলি ক'লে নহয়, বেছি টাইম নালাগে। অকল নিজৰ মনটোৰ ওপৰত ডিপেণ্ড কৰে। মই এটা কথা কওঁ, মোৰ মানুহজন ৰাতিপুৱা বহুত দেৰিলৈকে শুই আছিলে। এতিয়া তেওঁ ৰাতিপুৱা 9টা, খুব বেছি 10টালৈকে এতিয়া শুৱে আৰু। মানে মেক্সিমাম 9টা বজাত উঠেই, নিজে নিজে উঠি দিয়ে। এইটো হেবিট হৈ গৈছে যে। আৰু এতিয়া ইভিনিং টাইমত নুশুৱেই। মই মানে আৰিয়াৰ লগত অকণমান টাইম বিচনাত পৰি দিওঁ, কিয় নহ'লে আৰিয়া গোটেই দিনটো উৎপাত কৰি থাকে যে। বেটেৰীজনী মই নুশুলে মানে তাই নুশুৱে যে, সেইকাৰণে পৰি দিওঁ আৰু। মোৰ দুইফালে হৈ গৈছে আৰু, আৰিয়াৰ লগত শুই দিয়াও হৈছে আৰু মোৰ সুবিধাটোও হৈ গৈছে। কিন্তু মানুহজনে এতিয়া আহি পেলাই মোক কৈছে, ইমান টোপনি ধৰিছে, মই শুই দিওঁ নেকি বাৰু? মই বোলো নালাগে এতিয়া শুবলৈ। সেইটোৱে নিজৰ মনটোৰ ওপৰত কথা। নিজৰ মনটোক যদি কণ্ট্ৰল কৰিব পাৰে নহয়, তেতিয়া বেলেগে হাজাৰ কিবা ক'লেও একো নহয়। কৃষ্ণ আইতা বুজাইছে ন? কৃষ্ণ কৃষ্ণ মা। গুড ইভিনিং। গা ধুই আহিলোঁ। এতিয়া আৰিয়াক জলপানটো খুৱাই লওঁ। আৰিয়া চাইকেল চলাই আছিলে ৰিংকুৰ লগত, হয়নে? এতিয়া জলপান খাই অকণমান টাইম খেলিব আকৌ, হয়নে মা?
আইতাকৰ লগত ভাত খাইছে মই খুৱাই দিলে মানে নাখায় আইতাকে খুৱাই দিলে অকণমান হ'লেও খায় সেইকাৰণে বোলো মাক কৈছোঁ আপুনিহে খুৱাই দিওঁ এতিয়া টাইম 8:30 ভাত খাই আহিলে কাপোৰ চেঞ্জ কৰি দিলোঁ এতিয়া বোলো অকণমান একচুৱেলি মানুহে ভাতটো সোনকালে খাব লাগে তেতিয়াহে হজম হয় ৰাতি মানে পৰাপক্ষত মানুহে মাছ মাংস খাবই নালাগে কেলৈ আমি মাছ মাংস খাই শুই থাকোঁ সেইটো হজমো নহয় খোজ চোজ কঢ়া নহয় ন কিন্তু ক'ত আমি জানি শুনিও কিছুমান ভুল কৰি থাকোঁ সেইকাৰণে আমাৰ বেমাৰে পায় আকৌ নিজৰ হেল্থটো নিজৰ ওপৰত ডিপেণ্ড কৰে আনৰ ওপৰত নহয় একচুৱেলি নিজৰ লাইফটো নিজৰ ওপৰত ডিপেণ্ড কৰে আনৰ ওপৰত কেতিয়াও নকৰে আনক ব্লেম দি একো লাভ নাই চব নিজৰ কথা নিজৰ লগত যি হয় ভাল হয় বেয়া হয় নিজৰ ওপৰত কথা আজি মই কথা এটা কওঁ হা কামৰ সৰু ডাঙৰ নাই কিছুমান মানুহে কিবা সৰু চাকৰি এটা কৰিলে যে ক'বলৈ লাজ কৰে লাজ কৰিব নালাগে কেতিয়া লাজ কৰিব লাগে জানে যদি আপুনি চোৰ ডকাইতি কৰি খাইছে তেতিয়া লাজৰ কথা হয় নিজৰ পেটটো পুহিবৰ কাৰণে যিয়ে নহওক আপুনি কাম কৰিতো খাইছে ন কিছুমানে মানে এই নকওঁ দিয়ক কৰোঁ সাধাৰণ একো নহয় কেতিয়াও লাজ নকৰিব কষ্ট কৰি খাইছে লাজ কৰিব দৰকাৰ নাই নহয় সদায় গৰ্বৰে ক'ব মই এইটো কাম কৰোঁ বুলি কোনোবাই যদি আপোনাক চিনাকি দিবলৈ লাজ পায় তেনেহ'লে সেই মানুহৰ পৰা আঁতৰত থাকিব কিছুমান মানুহ আছে ষ্টেটাছ চাই কৰে ন ষ্টেণ্ডাৰ্ড চাই পিনে মুঠতে কামৰ সৰু ডাঙৰ নাই ষ্টাৰ্টিঙৰ পৰা কওঁ এজনী হাউচৱাইফক মানুহে ৰেচপেক্ট নকৰে কিন্তু এজনী হাউচৱাইফে এখন ঘৰ কিমান কণ্ট্ৰল কৰে আপুনি জানেনে গোটেই ঘৰৰ মানুহখিনিক হেণ্ডেল কৰে গোটেই ঘৰৰ প্ৰব্লেমবোৰ ছল্ভ কৰে সেইগৰাকী হৈছে অলৰাউণ্ডাৰ বুলি ক'ব লাগিব চাকৰি কৰাতকৈ হাউচৱাইফ এজনী ডিমাণ্ড বহুত বেছি কিন্তু মানুহে সেইটোক একো বুলি গণ্য নকৰে ভালকৈ ভাবি চালে বুজি পাব আৰু তাতোতকৈ ডাঙৰ কথা কি জানে আপুনি বেকাৰ নাথাকি যে সাধাৰণ কিবা এটা হ'লেও কৰিছে নিজৰ পেটটো পুহিছে নিজৰ ঘৰখন পুহিছে সেইটো বহুত ডাঙৰ কথা আনৰ ওপৰত যে নিৰ্ভৰ কৰা নাই সেইটো বহুত বেছি ডাঙৰ কথা বহুত মানুহে চিকিউৰিটি গাৰ্ড বুলি ক'লে মানে নাকটো কুচাই দিয়ে এটা কথা কৈছোঁ চিকিউৰিটি গাৰ্ড এজনে যিমান আপোনাক সন্মান দিয়ে নহয় আপুনিও সেই সন্মানটো তেওঁক ৰিটাৰ্ণ দিবচোন চাব কিমান ভাল লাগিব তেওঁ আজি পৰিস্থিতি সাপেক্ষে সেই চাকৰিটো কৰিব লগা হৈছে যদি চবেই পাৰিলেহেঁতেন নহয় ডাঙৰ ডাঙৰ চাকৰিয়ে কৰিলেহেঁতেন সেইকাৰণে যোনে য'ত যেনেকৈ আছে তাক তেনেকৈ সন্মান দিবলৈ শিকিব কামৰ কোনো সৰু ডাঙৰ নাই কিছুমান ল'ৰা ছোৱালী দেখিছোঁ নিজৰ ঠাইত চাকৰি নাপায় বেলেগ ঠাইত কৰিবলৈ যায় গৈছেতো নজনাটো শিকিছেগৈ লোক আনৰ ঠাইত কিছুমানে ক'ৰবাত গৈ ৱেইটাৰ কৰিছে সেইটো লাজৰ কথা নহয় নহয় ঘৰতো দেখোন আমি বাচন তোলোঁ কিবা কৰোঁ আপুনি আনৰ হোটেল এখনত কৰিছে বুলি সেইটো লাজৰ কথা নেকি নহয় কোনো লাজৰ কথা নহয় নিজৰ পেটটোৰ কাৰণে নিজেই কৰিব লাগিব আনে কৰিব নালাগে আৰু আনৰ খাব কথা শুনিব লাগিব নিজৰ খাব নিজৰ দমত থাকিব আনে কিবা এটা ক'লেও আপুনি মুখত মাত মাতিব পাৰিব সেই দমটো সদায় ৰাখিব লাগে আৰু মুঠতে মই এটাই জানো কামৰ সৰু ডাঙৰ নাই আজি ময়ো বেয়া আগৰলৈকে কাম কৰি আছিলোঁ মোৰ মানুহজনে মোক কাম কৰিব নালাগে বুলি কৈছে তেওঁ কাম কৰিলে ভাল নাপায় সেইকাৰণে পিছলৈ চাওঁ তেওঁ মোক কিবা কাম এটা আমি নিজেই ষ্টাৰ্ট কৰিম তেতিয়া আমি এনেকৈনো কিমান খাই বৈ শুই থাকিব আৰিয়াও লাহে লাহে ডাঙৰ হৈ গৈছে আৰিয়াক স্কুলত দিব লাগিব তেতিয়া কি কৰিম তেতিয়া আকৌ বৰিং হৈ যাম এটলিষ্ট কিবা কাম এটাত বিজি থাকিলে ভাল লাগিব ন সেইবুলি ভাবিছোঁ আৰু ভগৱানে বাকীখিনি কি কৰে নাজানো মনত সেইটো সদায় ৰাখিছোঁ আৰু সদায় মাইণ্ডটো পজিটিভ থিংকিং এটা লৈ থাকিব আৰু নিগেটিভ আহিলেও নিগেটিভটোক ইমান ইম্পৰ্টেণ্ট নিদিব পজিটিভ থিংকিং লৈ থাকক আৰু মই আজিলৈকে এটা কথা কৈছোঁ মই যিটো কাম কৰিম বুলি কওঁ সঁচাকৈ মই কৰিহে এৰোঁ কিন্তু লাগিলে তাত মই ফেইলেই হ'ম কোনো আপত্তি নাই কৰিমেই আৰু সেইটো হিচাপে আছোঁ কৰিম বুলি আৰু মানুহজনে বেয়া পোৱা কামটো মইনো কিয় কৰোঁ এইখন ঘৰতে থাকিব লাগিব হয় নহয় সেইকাৰণে হয় আজিকালি হাজবেণ্ড ৱাইফ দুইজনে চাকৰি কৰিলে চলিবলৈ ভাল হয় মোৰ কোনো এনেকুৱা প্ৰব্লেম হোৱা নাই চ' সেইকাৰণে মানুহজনে বেয়া পোৱা কামটো কৰা নাই পিছলৈ চাওঁ লাহেকৈ আমি নিজে কি বিজনেছ ষ্টাৰ্ট কৰিব পাৰোঁ জীৱনটো বহুত সুন্দৰ আৰু এবাৰহে জীৱনটো পাইছে সেইকাৰণে নিজৰ ভাগে উপভোগ কৰক
আনৰ বুজা নহ'ব, নিজে কৰি খাওক। চাবচোন, কৰিও ভাল লাগিব, খায়ো ভাল লাগিব, খুৱায়ো ভাল লাগিব। ল'ৰাই হওক ছোৱালীয়ে হওক, কিবা এটা নহয় কিবা এটা কৰিবই লাগিব। সেইকাৰণে কৈছোঁ, ভালকৈ পঢ়িব লাগে, শুনিব লাগে, পঢ়া শুনাটো ভালকৈ কৰিব লাগে। ভালকৈ পঢ়া শুনা কৰিলে অবভিয়াছলি প্ৰত্যেকজন ল'ৰা ছোৱালীৰ কাৰণে আজিকালি চৰকাৰেও বহুত ধুনীয়া ধুনীয়া সুবিধা দিছে ন, সেইকাৰণে হ'ব। বাকী ভৱিষ্যতটোৰ কথা ভাবি ইমানকৈ দুখ কৰিবও দৰকাৰ নাই। ভৱিষ্যতটো কি হ'ব, পাৰিম নে নোৱাৰিম, সময়ৰ লগে লগে চলি যাওক, নিশ্চয় পাৰিব। সদায় মাইণ্ডটো পজিটিভ লৈ থাকিব আৰু যিটো কাম যেতিয়া কৰিব লাগে সেইটো কৰক, গম পাইছেনে? মোবাইলটো আছে, মোবাইলটোকো ইমান বেছি ইম্পৰ্টেণ্ট নিদিব। এতিয়া মোৰ কাম নাই, আৰিয়া সৰু হৈ আছে, সেইকাৰণে মই ব্লগকে বনাইছোঁ আৰু যেতিয়া মই কামত ব্যস্ত হ'ম, মই কামটোক ইম্পৰ্টেণ্ট দিম, তেতিয়াও ভিডিঅ' বনাম, কিন্তু তেতিয়া চাগে ইমান ইম্পৰ্টেণ্ট দিব নোৱাৰিম। সেইকাৰণে নিজৰ কামক ইম্পৰ্টেণ্ট দিব শিকক। মুঠতে এনেই নাথাকিব, বেকাৰ হৈ নাথাকিব। আনেতো আপোনাক ক'লে বেয়াটো লাগেই। যেতিয়া আপোনাক কোনোবাই সোধে আপুনি কি কৰে, একো নকৰোঁ বুলি ক'ব পাৰিবনে? নিজৰে লাজ লাগে ন? নিজৰ চকুত যেতিয়া আপুনি সৰু পৰিব নহয়, সেইটো আটাইতকৈ ডাঙৰ লাজ হয়। আনে মোৰ কথা কি ভাবিছে নালাগে, আনে মোৰ বিষয়ে একোৱেই নাজানে, মই মোৰ বিষয়ে জানো। সেইকাৰণে নিজৰ চকুত কেতিয়াও সৰু নপৰিব, নিজৰ কামবোৰ নিজে কৰি যাওক। এতিয়া মই যে ক'লোঁ মই গিল্টি ফিল কৰোঁ, কিয় লাইফটোত ভালকৈ নপঢ়িলোঁ, আজি মই ভাল চাকৰি এটা কৰি থাকিব পাৰিলোঁ। একচুৱেলি কি জানে, মই এতিয়া ভাবোঁ মানে বহুত ছোৱালীয়ে এতিয়া চাৰ্চ কৰি আছে। মই গুৱাহাটীত আছিলোঁ, মই ফৰ্ম আনিও ফৰ্মখন ফিল আপ নকৰিলোঁ। কিয় জানে? মই আকৌ শিৱসাগৰতে চাকৰি কৰিব লাগিব বুলি, মাষ্টৰনী চাকৰি। সেইটোক ইম্পৰ্টেণ্ট নিদিলোঁ, মানে এইটোৱে ভাবিলোঁ গুৱাহাটীতে থাকোঁ, যেনেকৈ আছোঁ তেনেকৈয়ে থাকোঁ। আৰু এটা কি হয় জানে, যেতিয়া আপুনি অকলশৰে থাকিব নহয়, অকলশৰে থাকিলে নহয়, তেতিয়া আপুনি এটা ডাঙৰ পৰিৱেশত থাকিব নোৱাৰে। হাই হুলস্থুল, আমি কিয় গুৱাহাটীত থাকিলে আমি দুজন তিনিজন ছোৱালী থাকোঁ, নিজৰ নিজৰ ৰুমে থাকোঁ, ব্যস্ত থাকোঁ, অকণমান টাইম কথা পাতোঁ। ঘৰলৈ আহিলে হুলস্থুল পৰিৱেশ এটা পালে নহয় ভাল নালাগে। তেতিয়া মই সেইটো ভয় কৰিলোঁ, আকৌ মই ঘৰত সোমাই যাব লাগিব, ঘৰৰ পৰাই চব, নহ'লে ময়ো আজি মাষ্টৰণী চাকৰি এটা কৰি থাকিলোঁহেঁতেন, নহ'লে LP স্কুলত, নহ'লে MP স্কুলত। ইম্পৰ্টেণ্ট নিদিলোঁ, সেইটোৱে ভুল হৈ গ'ল। কিছুমান ডিচিশ্যন আমি লওঁতে বহুত ভুল কৰি দিওঁ। সেইকাৰণে নিজৰ জীৱনটোৰ ডিচিশ্যন নিজে ল'ব লাগে। লাইফটোত কেতিয়াও কম্প্ৰমাইজ নকৰিব, মুঠতে ব্যস্ত থাকক। ব্যস্ত দুনীয়াখন বহুত ভাল লাগে। খন্তেক সময় কাৰোবাক লগ পালে, সুখ দুখৰ কথা পাতিলে, এনি টাইম একেটা মানুহকো লগ পাই ভাল নালাগে। চাবচোন, আমি নিজেই মানুহৰ প্ৰতি বেয়া ভাৱ আনো যে, সেইটোৱে কথা। আমি মানে সদায় এনেকৈ বিচাৰোঁ আমাক মানে সকলো মানুহে টেম্পাৰ কৰি থাকক, সেইটো জানো পাৰিব? কোনেও নোৱাৰে। আৰু আমি নিজে নিজে বেয়া ভাৱটো আনি লওঁ। নিজৰ লাইফটোত কি কি কৰিছোঁ সেইবোৰ কৈ গৈছোঁ, আৰু নিজৰ লাইফটোৰ পৰা কি কি শিকিছোঁ সেয়াও কৈ গৈছোঁ আপোনালোকক। সেইকাৰণে সময়ৰ কাম সময়ত কৰক, বেকাৰ নাথাকিব, কিবা এটা হ'লেও কৰি থাকক, আৰু সদায় ব্যস্ত থাকিব। এতিয়া মই আৰিয়াৰ লগত ব্যস্ত আছোঁ কাৰণে মই হেপ্পী। কিয় জানে? আৰিয়াক হেপ্পী কৰি ৰাখিব লাগে নহয়, সেইটোৱে দেই। ঠিক আছে, আজিলৈ আহোঁ তেন্তে। সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। টাটা দিবা, গুড নাইট।